কোদালখান বা ক'ত থাকিল বা আজি যি ৰ'দ দিছি পথাৰত থাকাই ডাঙৰ কথা হ'ব দেখোন কি হা পানী এক বটল লেচোন মই পথাৰত যাওঁ দে ৰবা আনা আনা সোনকালে আনা আজি যাবা দেৰিয়ে হ'ল বাপৰে যি ৰ'দ দিছি আজি পথাৰত থাকাই টান হ'ব দেই সকলি মাইনা নাই পড়া গোনা ঠান্ডা খালি সব করা ঠান্ডা ও মানে তোর ল হয় না তোর পরীক্ষা দিবা যাবি না কবাক ফুরবে যাবি পরীক্ষা দিবাই যাম রোজি লাস্ট পরীক্ষা খালি বেড়াই গরম বন্ধ দিব মন তো জিগমান ভালো গেছে মই জানো ও মাইদের গরম বন্ধ কিন্তু গুয়াহাটির পেট ফুরবা যাম যাবি যাবা ফুরবে আগে পরীক্ষা দিয়ে গে পুরান মাথা বাজে তোমার বি বতল তো ধরা আনছ দে 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 ও আপি স্কুলত গেল নেকি হা মাথুন নাই দেখোন নাই যোৱা ৰবা যাবা ওলাই আছে কালিৰ পৰা গৰম বন্ধ দিব তাই মোৰ মাথাটো ই গৰম কৰি আছে এবাৰ বেলেগ গুৱাহাটীৰ পে একঠেক ফুৰবে যাব ও মই যাও দে যা তো দাদা এবার গরম বন্ধ কিন্তু মই গুয়াহাটির পেট তো ফুরবা যামে যাবি যাও ফুলদা আগে পরীক্ষা দিয়ে গে যা চলিও মানে আর পরীক্ষা শেষ হওয়াই নাই গরম বন্ধ দিয়াই নাই ফুরবে যাওয়ার মাথা মারলাকে ওরে মই যাও দা দেরি হয়েছি হয় আজি থাকা টানে হব দা পথাৰত হ'ব দে তুমি যাও বা কি রোদ দিছে নরা এই গরমত কাম করবা ও অলপ জিরেছি রহে ভাই আ ব এই রোদত কি কৰি আছ তই এই আলিৰ পৰা কাটিব আছিলো ৰ ভাই কিন্তু যি ৰ'দ দিছি নৰা হেফেন পেফেন ধৰি যায় সেইকাৰণে অলপ গাছৰ তলত গৈছো আহি পিছে তই ক'ত গৈছিলি মই পথাৰকে গৈছিলো ৰ পথাৰত ধুন পানী চানী একোই নাই খেতি চেতি কৰিব পৰা ঠিক নাই তাকেতো ভাই কিবা হয় ক'ব নোৱাৰো দে আৰু আজিকালি দিনগিলা কি হৈছে ভাই যেতিয়াই বৰষুণ দিব লাগে তেতিয়াহ'লে বৰষুণ নেদে আৰু যেতিয়াই দিব নালাগে তেতিয়াহ'লে ধাৰাসাৰ বৰষুণ দিয়ে হয়ে ভাই আজিকালি চাৰু চাইডে কোম্পানীবিলাক বহি পৰিৱেশ প্ৰদূষণ কৰি পেলাইছে যেতিয়া বৰষুণ দিবা নালাগে তেতিয়া বৰষুণ দিয়ে আৰু যেতিয়া বৰষুণ দিবা লাগে তেতিয়া বৰষুণ নেদে সময়ৰ মূৰত আমি ফচল লগবা নৰলি আমি কি ফল পাম হয়ে ভাই তই ঠিক কথাই কৈছা দে মই বেছি সময় নপাওঁ দে ভাই আজি চলিৰ গৰম বন্ধ দিব তাকে পুৱাৰ পৰা হাল্লা কৰি আছে ভীমাক ঠাইত যাই বোলে মই তাক ভীমাক ঠাইত তাতে থৈ আহোঁ ময়ো যাওঁ ৰতে এই গৰমত কাম কৰিব নৰা মানুহ মাৰা যাব লাগিব য'তে যাওঁ যৌ ফল ইমান গৰমত কাম বাপৰে কি ৰ'দ দিছে আজি মানুহ মাৰি পেলব ফল কদা ঘৰত ৰবা এক গিলাচ পানী দেচোন নি আছো ৰবা ধৰা আনছ দিয়া আপি স্কুলৰ পৰা আহিল নেকি হা আপি স্কুলৰ পৰা আছো ৰবা আহিব তাতে হাল্লা কৰি আছে গুৱাহাটীৰ পে একঠেক ফুৰবে যায় বোলে তাকেইতো গৰমৰ বন্ধ দিলি চবৰে ফুৰিবাৰ মন যায় দেচোন কিন্তু গুৱাহাটীৰ ভণ্টি আৰু তাকে ফুৰিব গেলি নাই কম 1000 টকা লাগব এতিয়া মোৰ হাতত 1 টকাও পইচা নাই তুমি এক কাম কৰাগে তুমি তাক মায়েৰেথিৰ ঘৰক লৈ যাৱাগে তুমিও বহুত দিন মায়েৰেথিৰ তাকে যোৱা নাই এক গুলি দুই শিকাৰ কৰি আহাগে ঠিক আছে তাতে কিন্তু তোমাৰ যি চলি এটা কথাতে লাগি থাকে মিমাক তাতে গেলি যাৱা কিবাকে বুজে পৰে নেকে উপায় নাই যোৱাৰ দা বুদা তুমি বহা মই চাহ কাপ বনাই আনো দা যা ও হৰুলা লাহে না যাকে যদি এই হিলৰ ৰাস্তাত পৰা চাল চামৰা গতাই যাব ও দাদা গৰম বন্ধ দিছি ইমান দিনৰ মনত মামাঠিৰ ঘৰত ফুৰিব আহিছো মই জানো মোৰ মনত কিমান ফুৰ্তি লাগি আছে মই মাটিতে আছে না চৰগতে আছে মই নিজে ধৰিব পৰা নাই বাটা গম নাপাতো এই ৰাস্তাত কিমান হিলিগুটি উঠি আছে তই গম পাইছা না এটা পৰি যদি তোৰ চাল চামৰা যায় মাৰ গালি মহা মই খাবা লাগব সেই বুলি মই ফুৰ্তি নকৰিম নেকি এতিয়া ভাল কৰি মাহ যি মূলত এটা পঠাই দিছি নহয় জানবাই লাগে ইমান ফটাফুট কিবা এটা হলে মই গালি খাবা লাগব আইতা Belum apa-apa, Syah. Berarti, Bo. আইতা বাবা মায়ের দেখে ভালো আছে না? ওইটা ভালো আছে রে ওইটা গরম বন্ধ দিছে এই কারণে আমি দুপুর গাইছি এ ভালো অবস্থা দে গরমের বন্ধ দিছি না পুরবা আইসা বড় ওইটা হ তো মুখ লাগি আনার সংসা
ভালে করছা দে ময়ো বহুদিন আম আৰু আনাৰস খাওয়া নাই ওই তে আমারও আনারস তাই খাবাক লিখে আনা নাই। আমার কপাল খান এই আম আৰু আনাৰস খাবাক লাগি নানে কি করবা আনছাই তহতে ওই তে আমারও আনারস দিয়ে আমি ফুটসাতের দোকান দিম। কবা নৰু দে বাপা তহতে খাবা আনা বস্তুকেইটা কি চাটত দোকান দিবা ওলছা আহা এই পড়া শুনা নথকা মানুহগুলা বৰ দিগদাৰ আকৌ বুজি চুজি নাপায়। ওই তে তাৰমানে আমি ভাতিবেলা ৰাস্তাত ফলত দোকান দিম বুজি পাইছে নাই এতিয়া? আইলা বস্তু তহতে খাবা আনা বস্তুখিনি দোকান দিবা খুঁজছা ভগৱানে তহঁত দুয়োকে বাচে বক্তে ৰাখলি ভাইফেৰ দৰে ভাল ডাঙৰ বেপাৰী হ'ল ওই তে পিছত বকি থাকবি যা আগে আমাক কিবা অলপ খাবা দি আমার দেউরা মস্ত ভোক লাগছে। তহঁতে কলত ভৰি হাত ধুইয়া মই তহঁতক লাগি চাহ বনাও যা ওই তে চাহ নাস্তাটো ভাল কৰি দিবি আমার তামান ভোক লাগছে। যা যা দিন যা দৌ কলত ভৰি হাত ধুইয়া গে যা বাপৰে জ্ঞান মহাৰাজে এই চলি এই চিন্তা ধাৰা ডাঙৰ হলি মাকৰ কাণৰ সোণা বিক্ৰী নকৰিলি হ'ল গুৱাহাটীত ফুৰিব যাম চিৰিয়াখানা চাম সদাগতৰ নতুন দলং চাম ইতে মনৰ আশা মনতে ৰল আৰু মুখ ফুৰাব আনছি পথাৰৰ মাজে মাজে খোজকাঢ়ে মামাটো ধৰো ঐ মা আৰু কিমান দূৰ আছে মোৰ ভৰি বিষাইছে মই নাযাওঁ চালা ইমান দূৰ খোজকাঢ়ি আহিলো গাড়ী এখানতো বেলেগ কথা ৰিক্সা এখানো নাই। গুৱাহাটীত গেলি তই ইমান সুন্দৰ পৰিৱেশ দেখা পালি হয়নে চাৰিওফালে খালি গাড়ী মটৰৰ হাই আল্লা তাত বাহিৰে তাতে একো নাই দেৰি হৈছে আমি মেৰিথৰ ঘৰ পালোহি ঐ যে আমাৰ ইয়াত কেইটা আহিলে আহিবা বুঢ়া তেতিয়া তাই ফোন কৰিছিল আহিবা বাই লাগছিল কেতিয়াবা আহিবাই মোৰো খেলাৰ লাগ নাই সোনকালে মোক চিতাৰ লগত খেলাব পাৰিলো হয়। অ সেই চাৰ নাম লওঁ তই মাহৰীয়াত আহি পালা আহি পালি মাই আহি পালো দে মাই কিবাকে ব গোটাই ৰাস্তাই খোজকাঢ়ি কাঢ়ি আহিলো এখন গাড়ীও নাপলো আমাৰ এবাৰ এই জনমত গাড়ী ঘোড়া নচলব নেকি নে মাই তাকেই তোৰ আমাৰ ৰাস্তা ঘাট ইমান সুন্দৰ হৈছে এই গাড়ী ঘোড়াৰ অসুবিধাৰ কাৰণেতো আমাৰ গাঁৱক ইষ্টিকুটো মাহ বাদ দিছি ঐ তে খোজকাঢ়ি আনতে আনতে ভৰি হাত গোটাই বিহছি ৰাতি মালিচ কৰি দিব লাগব কিন্তু হ'ব দে দিম দে ৰাতি তোক মালিচ কৰি দিম তহঁতে অলপ ব মই অলপ চাহ বনাই আনো নালগে দে মাই তই চাহ বনাবা কাপোৰযোৰ খুলি মই চাহ বনাম গৈ চিতা আমি খেলা দে মোৰ মাথাটো গৰম উঠি গেছি ঐ তে তোৰ মাথাটো গৰম উঠি গেছি কি কৰা আকৌ পানী দে ঐ তে তই দেখোন কৈছে মাথাটো গৰম উঠছি বলে সেইকাৰণে পানী ঢালি দিছো তহঁতৰ হাল্লাৰ কাৰণে মোৰ মাথা গৰম উঠছি তহঁতক মই পানী ঢালিব কোৱা নাই ময়ো আৰু তোৰ মাথা ঘূৰা বুলি ভাবছো সেইকাৰণে পানী ঢালিছো জানছো এই চলি ভাই মোক জ্বালা কালা কৰি মাৰবো দেৰি হৈছে আই কৃষ্ণ প্ৰভু যাত্ৰা ভাল কৰিবা এখন কি দোকান দিছি চাওঁচোন কি দোকান দিছি বৰ মাখিয়া আৰু আজি বিক্ৰী নহব নেকি কাষ্টমাৰে নাই দেখোন এনেকে তই বহি থাকিলে নহব মানুহ মাতিব লাগব ভাল কথা কৈছা মানুহ মাতো ফুটছাত খাই যাওক দাদা বাইদেউ টেষ্টি ফুটছাত খাই যাওক দুয়ো কি দোকান দিছে ফুটছাতৰ দোকান দিছো কেই টকা প্লেট এটা পাটিত 10 টকা খা যদি পইচা লৈ আগে আমি পইচা লৈ আহি আছো কি কৰা কৈছে আমি ফুটছাত খাম আমাক 10 টকা পইচা দি কি চাত খায় গৰমত আমি খাবাই নাপাম বস্তু হৈ যাব কি পইচা লাগে সংগীতা মাহী এটা দুটা তাতে ফুটছাতৰ দোকান দিছে তাকে খাব কাৰণে আমাক পইচা লাগে বুঢ়ী দি আছো ৰ 30 টকা ল তিনিও খাই গে দেখছে সংগীতে চলি মিমাক তাতে গৰমৰ বন্ধ তাই ফলত দোকান দিছি হয়তো দে মাই হ্যাঁ তো চলি এই ফলত দোকান দিছে আমার চলি ঘর পা পয়সা নি তাকে খাবা গেছি সেন্দৰ বাইপেক বেপাৰী সেইকাৰণে চলিও বেপাৰী হৈছে দে পাঁচটা বাটি 40 টকা দিম দিবি না কম সম না খা যদি খা না খা যদি যা পইচা লে আমাক দি দেওর
উঠছে দেখোন ঐ কিনা হঠাৎ লাগি মঙা মও কিনি আনছো তও কিনি খাইছে আই দি আকো নয় দে বা তা কি ব্যাপারী হে ওই তমনে কুচ্ছা ধুনিয়া বনছাই আর এক বাটি দি ও আজি খতম হই গেল দোকান দিবে না মন কিমান বস্তু আনছে এখন এনে লোকালি বাইরে বেশি কেন দি ও হবে না কালি বা বেশি করে নিন ও রোজ ব্যাপার ভালো কালি পা বেশি করে আনবা লাগবো কালি বাইরে বেশি কে আনিম দে কিন্তু লাভর পয়সা সমান বাদ করবে লাগবো ও হবো যা লাভর কথা পিছত চিন্তা করবি আগে ব্যাপারখান ডাঙৰ কৰাৰ চেষ্টা কৰ যা এটা বস্তু গিলা লো এইটো ধৰ